কাৰ ভাগ্যত মহাৰাষ্ট্ৰ শাসনৰ গাদী প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাছতে ঘোষণা হ'ব নাম দেৱেন্দ্ৰ ফাড়নবিছৰ হাতলৈকে যাব নেকি মহাৰাষ্ট্ৰ শাসনৰ বাকচৰি মহাৰাষ্ট্ৰৰ মসনদ ইতিমধ্যে দখল কৰিলে মহাজোঁটে 2022 কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ হাতে হাত মিলাই মুখ্যমন্ত্ৰীৰ আসনত বহিছিল শিৱসেনাৰ একনাথ সিন্দে শিৱসেনাৰ ঠাকৰে গুটক এক প্ৰকাৰ নচ্ছাত কৰি প্ৰায় 2টা বছৰে শাসনৰ সোৱাদ ললে সিন্দে বাহিনীয়ে নীতিগতভাৱে পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ল মহাৰাষ্ট্ৰত বিজেপিৰ হাতত ধৰি সিন্দে বাহিনীয়ে লাভ কৰিলে 57খন আসন কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ দখলীকৃত আসনৰ সংখ্যা হ'ল 132খন তাতেই লাগিল কেৰুণ মহাজোঁটৰ অংশগ্ৰহণকাৰী হিচাপে বিজেপিয়ে লাভ কৰিছিল উপ মুখ্যমন্ত্ৰীৰ পদ দেৱেন্দ্ৰ ফাড়নবিছ হৈছিল যোৱাবাৰ উপ মুখ্যমন্ত্ৰী কিন্তু এইবাৰ সমীকৰণ উলোটা এইবাৰ বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিছৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাই অধিক হৈ পৰিছে মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত চলি থকা জল্পনা কল্পনাৰ অন্ত পেলাই বুধবাৰে পদত্যাগ পত্ৰ দাখিল কৰি একনাথ সিন্দে সংবাদ মাধ্যমক সম্বোধন কৰি স্পষ্টকৈ কয় মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ কোনো আকাংক্ষা নাই একনাথ সিন্দেৰ এই ঘোষণাৰ পাছতে স্পষ্ট হৈ পৰিছে বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছে হ'ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বৃহস্পতিবাৰে মহাজোঁটৰ 3 শীৰ্ষ নেতা একনাথ সিন্দে দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰে দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে ঘোষণা হ'ব নতুন মুখ্যমন্ত্ৰীৰ নাম জানিব পৰা অনুসৰি অহা 2 ডিচেম্বৰত শিৱাজী পাৰ্কত নতুন মন্ত্ৰীসভাই গ্ৰহণ কৰিব শপত উল্লেখযোগ্য যে পূৰ্বৰ চৰকাৰৰ দৰে এনডিএৰ অধীনস্থ মহাজোঁটীৰ চৰকাৰত থাকিব 2জনকৈ উপ মুখ্যমন্ত্ৰীও অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক